বিলাসীপাৰা সমষ্টিৰ চাপৰ ৰাজচক্ৰৰ কাৰ্যালয় ৰূপান্তৰ হ'ল ৰণক্ষেত্ৰলৈ। কাৰ্যালয়ত চলি আছিল এছআৰৰ পুনৰীক্ষণ। হঠাৎ একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। চক্ৰ বিষয়াৰ লাঠি চালনাৰ পিছত এই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। পিছলৈ উত্তেজিত ৰাইজে চক্ৰ বিষয়াক আক্ৰমণ চলোৱাৰ লগতে কাৰ্যালয়ৰ বিভিন্ন আচবাব ভাঙে। বৰ্তমানো উত্তপ্ত হৈ আছে পৰিস্থিতি। বিলাসীপাৰা সমষ্টিত মুছলমান 20,000 ভোট কৰ্তন কৰি অশোক কুমাৰ সিংগী নামৰ এই অপদাৰ্থ ব্যক্তিজনে MLA হোৱাৰ স্বপ্ন দেখিছে। আজি চৰুৱা বাকৰা চিৰাকটাৰ যিখন যিসকল মানুহ আহিছে হেৰিঙৰ নামত কেৱল নাটক আৰু নাটক। ছাগল বেচৰজনৰ কথা ঠিক নাই। গতিকে অশোক কুমাৰ সিং SR কমিটিৰ চেয়াৰমেন অশোক কুমাৰ সিংগী, তোমাৰ যি অন্যায়, তোমাৰ যি দাদাগিৰি, তুমি গৰিয়া মৰিয়াক চিনি নাপায় চৰিয়া বুলি কোৱা। তোমাৰ ৰাইজে এইবাৰ তোমাক উচিত শিক্ষা দিব। আৰু অশোক কুমাৰ সিংগী নামৰ অপদাৰ্থ জানোৱাৰ পিছাচ মিচুলীয়া ভোটচোৰ অশোক কুমাৰ সিংগী এইবাৰ তেওঁক শিক্ষা দিব লাগিব। আৰু অশোক কুমাৰ সিংগী ঢিঙিক নেংটা কৰি ৰাইজে পিটিব লাগিব। এই বদমাছজন তেওঁ গৰিয়া মানুহক চিনি নাপায়। সেই মাৰোৱাৰী বনিয়া গোষ্ঠী এই বদমাছজনে আমাৰ মাজত হিন্দু মুছলমানৰ সংঘাত লগাবৰ চেষ্টা কৰি আছে। গতিকে অশোক কুমাৰ সিংগী, তোমাৰ পইচা থাকিব পাৰে, ৰাইজ আমাৰ লগত আছে। গতিকে তোমাক ৰাইজে তোমাক পিটি তোমাৰ পিটি বহল কৰি দিব সিংগী। গতিকে অশোক সিংগী ডাঙৰীয়া, সোমাই থাকো তেতিয়া ৰাইজৰ ওচৰত ক্ষমা খোজা। তুমি মানুহক কেনেকৈ হিয়াৰিঙৰ নামত মানুহক হৰাচত কৰি আছে। গতিকে আজি যি হিয়াৰিং, আমি হিয়াৰিঙত বহিছোঁ, কোনো অফিচাৰ নাই, তেওঁলোকে কেৱল নাটকে বাজি আৰম্ভ কৰিছে। গতিকে আমি হিয়াৰিং কৰিম, আমাৰ হিয়াৰিঙত হ'ব লাগিব। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যদি আমাৰ এই হিয়াৰিং নহয়, আমি অপদাৰ্থ অকমন্য মিচুলীয়া বনিয়া অশোক কুমাৰ সিংগী নামৰ নীলাজ দুঠিঙ্গীয়া প্ৰাণীজনৰ ঘৰ আমি ঘেৰাও কৰিম। প্ৰতিবাদ নহয়, আজি আচলতে চাপৰ চাৰ্কুল অফিচত চৰুৱা বাখৰা সন্তেশপুৰ টিলাপাৰা অঞ্চলত উচ্ছেদিত পৰিয়ালসমূহক আপোনালোক সকলোৱে জানে যে এছআৰ চলি আছে। আৰু এতিয়া হকে বিহকে মানুহৰ নামত নটিচ দি পেলাই হকে বিহকে মানুহবিলাকৰ নামত ফৰ্ম 7 ফিল আপ কৰা হৈছে। আৰু এই মানুহবিলাক মৃত হৈছে নাইবা স্থানান্তৰিত হৈছে বুলি অভিযোগ দিয়া হৈছে। গতিকে আজি উচ্ছেদিত প্ৰত্যেকজন মানুহক এনেকৈ ফৰ্ম 7 ফিল আপ কৰি আজি চাপৰ চাৰ্কুল অফিচত নটিচ হিয়াৰিঙত মাতা হৈছিলে। অলমষ্ট 2000 হ'ব, প্ৰায় 2000 মানুহক এনেকৈ হিয়াৰিঙত মাতা হৈছে। ৰাতিপুৱা 9:30 বজাৰ পৰা হিয়াৰিঙত মাতা হৈছে। তো মানুহখিনি যিহেতু হিয়াৰিঙত মাতা হৈছে, মানুহখিনি আহি উপস্থিত হৈছে। কিন্তু এতিয়া আপোনালোকে সময়টো চাওক, এতিয়া 12 বাজি গৈছে। এতিয়া 12 বাজিছে, কিন্তু হিয়াৰিঙৰ নামত মানুহখিনিক কেৱল অত্যাচাৰ কৰি থকা হৈছে। কোনো ধৰণৰ হিয়াৰিং ছিষ্টেমেটিকভাৱে কোনো ধৰণৰ হিয়াৰিং এই কাৰ্যালয়ত চলি থকা নাই। আজি হিয়াৰিঙৰ নামত 2000 মানুহক আপোনালোকে চাপৰ চাৰ্কুলত মাতি পেলাই কেৱল কোনো বিষয়াক নামাতাকৈ এতিয়া শুনিবলৈ পাইছোঁ কেৱল ডকুমেণ্টছটো কোনোবা বিষয়াজনে জমা লৈ আছে আৰু কৈছে যাওক আপোনালোকে। এনেকৈ হ'ব নেকি? তাৰমানে উচ্ছেদিত প্ৰত্যেকটো পৰিয়াল, প্ৰত্যেকজন ভোটাৰক এই সমষ্টিৰ পৰা বিলাসীপাৰা সমষ্টিৰ পৰা স্থানান্তৰিত কৰি বেলেগ কোনোবা সমষ্টিত দিব বিচাৰিছে। এই ষড়যন্ত্ৰটো আপোনালোক সকলোৱে জানে। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে কেনেকৈ খিলঞ্জীয়া মানুহ দেশীকে আৰম্ভ কৰি দেশী গৰিয়া মৰিয়া সকলো মানুহক সাঙুৰি পেলাই সকলো মানুহৰ নামত এনেকৈ ফৰ্ম 7 ফিল আপ কৰি পেলাই এই মানুহখিনিক স্থানান্তৰিত কৰিব বিচাৰিছে। আজি উচ্ছেদিত মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই। এই মানুহখিনিৰ ওপৰত কোনো ধৰণৰ তদন্ত হোৱা নাই। এই মানুহখিনিৰ মাটি আছেনে নাই? তো উচ্ছেদিত ভূমিহীন মানুহখিনিক এনেকৈ নটিচ দি পেলাই এনেকৈ হিয়াৰিঙত মাতি পেলাই হিয়াৰিঙৰ নামত কোনো ভেকু ভাওনা, হিয়াৰিঙৰ নামত কেৱল মাত্ৰ ভেকু ভাওনা, কোনো হিয়াৰিঙৰ ছিষ্টেমেটিক ইয়াত হোৱা নাই। গতিকে এনেকৈ হিয়াৰিং পাতি এই মানুহখিনিক বিদায় কৰি এই মানুহখিনিক এনেকৈ স্থানান্তৰিত কৰিব বিচাৰিছে, ভোটৰ তালিকাৰ পৰা নাম কাটিব বিচাৰিছে। গতিকে এই ষড়যন্ত্ৰ কোনো পৰ্যায়ে মানি লোৱা নহ'ব। আৰু ইয়াৰ আঁৰৰ মূল ব্যক্তিজন হৈছে প্ৰাক্তন বিজেপি বিধায়ক অশোক কুমাৰ সিংগী। অশোক সিংগীক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে মানুহৰ ওপৰত অত্যাচাৰ বন্ধ কৰিব লাগিব। আজি মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কথা বতৰাবিলাক কৈ আছে, যোৱাকালি মুখ্যমন্ত্ৰী ভাষ্যটো চাবচোন। আমি প্ৰকৃত ভাৰতীয় মানুহ হয়নে নাই? সেয়া মিয়াক হ'ব পাৰে, সেয়া দেশী হ'ব পাৰে, গৰিয়াক হ'ব পাৰে, মৰিয়া হ'ব পাৰে। আমি ভাৰতীয় মানুহ হয়নে নাই? আমাৰ সাংবিধানিক অধিকাৰ আছেনে নাই? গতিকে মুখ্যমন্ত্ৰী এজন কেনেকুৱা ধৰণৰ চেলেঙীয়া বক্তব্যবিলাক দিবলৈ আৰম্ভ কৰিছে যেন অসমত মিয়া মানুহ বা মুছলমান মানুহ ভাৰতীয় মানুহ নহয়।
যোৱাকালি মুখ্যমন্ত্ৰীৰ ভাষ্যটো কেনেকুৱা ধৰণৰ আছিল যে আমাৰতো মইতো CM হৈছোঁ মিয়া মানুহবিলাকক দিগদাৰি দিবৰ কাৰণে হকে বিহকে ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে দিব পাৰে নেকি গতিকে আমাৰ স্পষ্ট কথা আপোনালোকে হিয়াৰিঙত মাতিছে আৰু হিয়াৰিঙত মাতি সেই হিয়াৰিং হ'ব লাগিব হিয়াৰিং নোহোৱালৈকে কোনো এজন মানুহ ইয়াৰ পৰা উঠি নাযায় যাব নেকি আপোনালোকে আমাৰ প্ৰথম কথাটো হৈছে হিয়াৰিং হ'ব লাগিব আৰু সেই হিয়াৰিং হ'ব লাগিব ছিষ্টেমেটিকভাৱে আপোনালোকে বিষয়াক মাতক আপোনালোকে বিয়ালক মাতক আপোনালোকে মানুহবিলাকৰ কি ডকুমেণ্টছ আছে নাই সেইটো তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰক এনেকুৱা হিয়াৰিঙত এবাৰ নহয় হেজাৰবাৰ পাতক আমি মানুহখিনি ইয়াত উপস্থিত হ'ম কিন্তু হিয়াৰিঙৰ নামত ভেকু ভাওনা কৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি কেৱল ভোট কৰ্তন কৰিবৰ কাৰণে বিলাসীপাৰা সমষ্টিৰ পৰা 15,000 পৰা 20,000 মানুহৰ মুছলমান মানুহৰ নাম কৰ্তন কৰি এই সমষ্টিত জিকিবলৈ যি ষড়যন্ত্ৰ ৰচিছে এই ষড়যন্ত্ৰ আপোনালোকে বন্ধ কৰিব লাগিব অশোক সিংহী প্ৰাক্তন বিজেপি বিধায়ক অশোক সিংহীক সকীয়াই দিব বিচাৰিছোঁ এই কাৰ্য যদি আপোনালোকে বন্ধ নকৰে অতি শীঘ্ৰে তেওঁ বোলে গৰিয়া মৰিয়া চৰিয়া বুলি কৈ আছে তাৰমানে খিলঞ্জীয়া মানুহক তেখেতে এতিয়া চিনি নাপায় এই প্ৰাক্তন বিধায়ক বিজেপি বিধায়ক অশোক সিংহীৰ ঘৰ অতি শীঘ্ৰে ঘেৰাও কৰা হ'ব আমি চাম আমি প্ৰকৃত ভাৰতীয় মানুহ আপোনাৰ যিমান অধিকাৰ আছে আপুনি মাৰোৱাৰী মানুহ হয়নে নাই এই মানুহজন বৰিয়া মানুহ হয়নে নাই তেওঁ সেই বাহিৰৰ পৰা আহি পেলাই আমাৰ সমষ্টিত আমাৰ মানুহৰ ওপৰত দাদাগিৰি দেখুৱাব সেইটো আমি মানি নলওঁ অতি শীঘ্ৰে প্ৰাক্তন বিধায়কৰ ঘৰত তেখেত গৰিয়া মৰিয়া চৰিয়া বুলি কৈছে নহয় অতি শীঘ্ৰে অশোক কুমাৰ সিংহীৰ ঘৰ আমি ঘেৰাও কৰিম নে নাই এই অত্যাচাৰ বন্ধ হ'ব লাগিব নে নাই আমাক হিয়াৰিঙৰ নামত মাতিছে আমাক হিয়াৰিং পাতিবই লাগিব নিউজ ডেস্ক ৰিপৰ্ট N24 Assam